মিডল ক্লাছ মধ্যবিত্ত ৰাইজে বুজিব লাগে কংগ্ৰেছৰ আৰু তেওঁলোকৰ মিত্ৰজোঁটৰ বিৰোধী মিত্ৰজোঁটৰ কেনেধৰণৰ ষড়যন্ত্ৰ এই কথাখিনি যাতে ব্যাপকভাৱে আপোনালোকে প্ৰচাৰ কৰে সেইখিনি আপোনালোকক মই অনুৰোধ জনালোঁ। মোৰ মাইকটো মই দিলীপ শৰ্মা ডাঙৰীয়ালৈ। যিটো জৰীপ হৈছে সেইটো জৰীপ আমাৰ বহুত দিনৰ পৰা চলি আছে আৰু এইটো আমাৰ দলীয় হিচাপে যেনেকৈ আমাৰ দিলীপ শৰ্মা ডাঙৰীয়াই ক'লে আৰু ইয়াতে এটা কথা আমি বহুত দিনৰ পৰা বিজেপি দলে চিন্তা কৰি আছে যে যোনটো অৰুণোদয় আঁচনি পাইছে ৰাইজে ৰেচন কাৰ্ড থকা বহুতো আছে মানুহ দুখীয়া মানুহ বা তলত মানে যাক আমি আপলিফ্ট কৰিব বিচাৰিছোঁ বা যাক সবলীকৰণ কৰাৰ কথা আমি দলে চিন্তা কৰিছোঁ যিহেতু আমাৰ মূল মন্ত্ৰই হৈছে অন্তৰ্দয়া সেইকাৰণে যিবোৰ মানুহৰ ৰেচন কাৰ্ড আছে তেওঁলোকে যাতে অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হৈ নাথাকে তাৰে এটা লক্ষ্যৰে এই জৰীপটো চলাই থকা গৈছে আৰু এতিয়া আমি এটা বস্তু কথা দিব পাৰোঁ 2026-ৰ আগত তাৰমানে 2025-ৰ আশে পাশে এইটো বছৰ আৰু 2025-ৰ আশে পাশে প্ৰত্যেক যিখিনি মানুহে আমাৰ অৰুণোদয় আঁচনিৰ পৰা এতিয়ালৈকে বিৰত হৈ আছে বা পোৱা নাই তেওঁলোকে এই আঁচনিৰ অন্তৰ্গত আমি সামৰি ল'ম গোটেই দলৰ এডভাইজাৰ চেম পেট্ৰডা যিটো তেখেতৰো ৰাহুল গান্ধীৰ দেউতাককো পিতৃকো উপদেশ দিছিলে এডভাইজাৰ আছিলে তেওঁ আজি বাৰে বাৰে ভাৰতৰ যোনটো অক্ষুণ্ণ সেইটো যে ক'ৰবাত ভাঙিবলৈ চেষ্টা কৰিছে তেনেকুৱা গম পোৱা গৈছে। আপোনালোকে দেখিছে 2 ফেব্ৰুৱাৰী চাউথৰ কৰ্ণাটকৰ এজন MP সুৰেশ DK সুৰেশে খুব ডাঙৰ নিজৰ ভয় মানে চিঞৰি কৈছিল যে আমাৰ দক্ষিণ ভাৰতক এখন বেলেগ দেশলৈ পৰিৱৰ্তন কৰিব লাগে। যোৱাকালি ঠিক তেনেকৈ দেখা গৈছে গোৱাত এজন কেণ্ডিডেট MP কেণ্ডিডেট চাউথ গোৱাৰ MP কেণ্ডিডেটে কৈছে যে গোৱাখনত আমাৰ সংবিধানখন হেঁচি ঠেলি দিয়া গৈছে তাৰমানে তেওঁলোকে সংবিধানখন মানিবই নিবিচাৰে। তাৰ মানে এইটোৱে বুজাব গৈছে যে তেওঁলোকে কংগ্ৰেছে বাবা চাহেব আম্বেদকাৰৰ এই সংবিধানখনকো তেওঁলোকে উপলব্ধ কৰিছে।